নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ পঞ্চম খণ্ডটোলৈ আপোনালোকক স্বাগতম জনাইছো তাৰ মানে আপোনালোকৰ ৰিলেটেড কেৰিয়াৰ ৰিলেটেড প্ৰবলেম বিলাক চাই আছিলো ঘৰৰ কিছুমান বাস্তু ৰিলেটেড প্ৰবলেম হৈ থাকে এষ্ট্ৰো বাস্তু সোৱাটো বিশেষ ইম্পৰ্টেন্ট এষ্ট্ৰোলজি প্লাস বাস্তু যেতিয়া কম্বাইন কৰা হয় তেতিয়া হলে 100% সলিউশন পাব পাৰি সো হেতু কাৰণে ইয়াতে মই কাৰণ কেতিয়াবা কেনেকুৱা হয় যে আপোনালোকৰ ঘৰুৱা পৰিবেশৰ কাৰণেও আপোনালোকৰ ভাল দিন চলি থাকিলেও ভাল ফল পোৱাৰ ক্ষেত্ৰত প্ৰবলেম হয় ঠিক আছে সো আজিৰ এই ভিডিঅ'টোত আমি যেহেতু খণ্ড 5 নম্বৰ খণ্ড হয় আগৰ চাৰিটা খণ্ড আপোনালোকে চাই লব তাতেও বহুখিনি ইনফৰমেশন পাব কিন্তু এনেকুৱা ইম্পৰ্টেন্ট নহয় যে এটো খণ্ড চাবৰ কাৰণে আগৰ ভিডিঅ' কেতে চাবই লাগিব কিছুমান ক্ষেত্ৰত আপোনালোকৰ যদি পুৰণি ফলোৱাৰ হয় তেতিয়া হলে বুজাত সুবিধা হ'ব কাৰণ মই সদায় আৰু সেম টপিক বিলাক এক্সপ্লেইন কৰি নাথাকো আজি আমি জানিম আপোনালোকৰ ধৰিলক বছৰৰ হৈতে প্ৰবলেম হৈ কেনে যেটো এৰিব লগিয়া হয় বা বছৰৰ হৈতে বা আপোনালোকৰ ৰিপৰ্টিং অফিচাৰৰ হৈতে ৰিপৰ্টিং হেড যি থাকে আৰু তেওঁলোকৰ হৈতে কনফ্লিক্ট হৈ পেলাই কাজিয়া পেছাল হৈ পেলাই যেটো ওলাই আহিব লগিয়া হয় হেতু এটা প্ৰবলেম জানিম কিয় হয় নেক্সট হৈছে আপোনালোকৰ কেতিয়াবা অফিসত মানে খুব মিসবিহেভ হৈ যায় আপোনালোকৰ প্ৰতি ইনসাল্টিং কেতিয়াবা হৈ যায় আপোনালোকৰ যিবিলাক মানে ওয়াৰ্কিং আৱাৰ্স বিলাক থাকে হেতু অনুযায়ী আপোনালোকৰ স্যালাৰি মানে ইনক্ৰিমেন্ট নহয় তাৰে বৰঞ্চ আপোনালোকৰ ডিক্ৰিমেন্ট বা ডিডাকশন হয় কেতিয়াবা স্যালাৰি কাটি দিয়া হয় এই ধৰণৰ যেটো মেইনলি ক'বলৈ গলে আপোনালোকৰ বছৰৰ হৈতে কনফ্লিক্ট এইটো আজি আলোচনা কৰিম পঞ্চম খণ্ডত আপোনালোকে ভিডিঅটো চাই উপকৃত হ'ব বুলি আশা ৰাখিলো আগৰ ভিডিঅবিলাক চাব ভিডিঅবিলাক যিমান পাৰে শেয়াৰ কৰিব তেতিয়া আপোনালোকে নিশ্চয় ইয়াৰ পৰা বেনিফিট ল'ব পাৰিব মই আগৰ নিচিনাকৈ আকৌ ঘৰটো আঁকি দিলো আজি সাপোজ ঘৰটো পিংক কালাৰেৰে ড্ৰ কৰিলো এইটো হৈ গল আপোনালোকৰ সাপোজ ঘৰৰ বাউণ্ডাৰী ঘৰটো এনেকুৱা আছে মই এটা মানে এইটো আপোনালোকৰ ৰেক্টাঙ্গুলাৰ শেপ কৰি ইচ্ছা কৰি ড্ৰ কৰিছো কাৰণ সকলোৰে ঘৰটো সম্পূৰ্ণ স্কয়াৰ নাথাকে ঠিক আছে সো বুজাত সুবিধা হ'ব বা স্ক্ৰিনখন মোৰ হোৱাইট কাৰণে এনেকুৱা ধৰণে মই ড্ৰ কৰিছো বুজাত সুবিধা হ'ব এতিয়া চাব ইয়াতে ধৰি লৈছো যে এইটো হৈছে আপোনালোকৰ সেন্টাৰ পইণ্ট ঘৰটোৰ হৈছে এইটো সেন্টাৰ পইণ্ট এতিয়া কৰিব কি আপোনালোকৰ প্ৰথম প্ৰবলেমটো আমি আলোচনা কৰো যে জব যত কৰি আছে চাকৰি যত কৰি আছে তাতে আপোনালোকৰ নিজৰ বস বা যেটো ৰিপৰ্টিং হেড হয় তেওঁৰ হৈতে আপোনালোকৰ কনফ্লিক্ট হৈছে যাৰ কাৰণে আপোনালোকে সাপোজ নিজে এৰি দিব লগিয়া হল বা ৰিজাইন কৰিব লগিয়া হল এইটোৰ ৰিজনটো হৈ যায় প্ৰথম ৰিজনটো হৈছে কিচেন ইন দা সাউথ ওয়েস্ট এতিয়া সাউথ ওয়েস্ট কোন পিনে হ'ব এইটো হৈ গল আপোনালোকৰ কাৰণে সাউথ মানে হৈছে দক্ষিণ দিশ আৰু এইটো হৈছে ওয়েস্ট বা পশ্চিম দিশ সাউথ আৰু ওয়েস্টৰ মাজতে থাকিলে এইটো হল সাউথ ওয়েস্ট ডাইৰেকশন ঠিক আছে ইয়াতে কি লিখা আছে আপোনালোকে মোবাইলটো ঘূৰাইলে চাব পাৰিব এটো হৈ গল ৰিলেশনশিপ আৰু স্কিল মানে কি বুজি পাইছে যে বছৰৰ হৈতে ৰিলেশনটো ভাল থকা নাই ইয়াতে যদি কিচেন থাকে কিচেন মানে কি হৈছে এটা সূক্ষ্ম অগ্নি মানে হৈছে ঘৰত থকা এটা অগ্নিৰ সৰু এটা স্বৰূপ এই সূক্ষ্ম অগ্নিৰ ডাইৰেকশনত যেতিয়া আপোনালোকৰ কিচেন আহি যায় কিচেন আহিলে কি হ'ব কিচেনে যত থাকে হেতু ডাইৰেকশনৰ গুণধৰ্মটো নাশ কৰে সো আপোনালোকৰ যেতিয়া জুই জ্বলিব এটা ডাইৰেকশনত হেতু ডাইৰেকশনৰ যিখিনি কাৰকত্ব থাকে সেইখিনি নাশ কৰি দিয়ে সো কি হ'ব আপোনালোকৰ বস বা আপোনালোকৰ যেটো ৰিপৰ্টিং হেড আছে ৰিপৰ্টিং অফিচাৰ যি আছে আপোনালোকে যাক ৰিপৰ্ট কৰিব লাগে হিচাপ নিকাচ দিব লাগে আপোনালোকে যি কাম কৰি থাকে তেওঁৰ হৈতে কনফ্লিক্টৰ সৃষ্টি কৰে এই যেটো ৰঙাৰে শেডড কৰি দিলো এইখিনি অংশত যদি আপোনালোকৰ কিচেন হৈ যায় বা পাকঘৰ হৈ যায় তেতিয়া হলে এনেকুৱা প্ৰবলেম আপোনালোকৰ হ'ব এটো এটা মানে ঘৰুৱা ক্ষেত্ৰত কৈছো নিজৰ ঘৰটোৰ চাব যে কিচেনটো ইয়াতে যাতে নাথাকে নেক্সট হৈছে আপোনালোকৰ সাউথ ইষ্ট ডাইৰেকশনত যদি আপোনালোকৰ ৰঙা সাউথ ওয়েস্ট ডাইৰেকশনৰ ৰঙা বা আপোনালোকৰ যদি আপোনালোকৰ অৰেঞ্জ কালাৰ যদি থাকে তেতিয়া হলো আপোনালোকৰ এনেকুৱা প্ৰবলেম হয় এটো ডাইৰেকশন মই যেটো ৰেড কালাৰেৰে দেখুৱাই দিছো অলৰেডি ইয়াতে যদি ৰঙা ৰং বা আপোনালোকৰ যদি অৰেঞ্জ কালাৰৰ থাকে তেতিয়া হলো এনেকুৱা প্ৰবলেম আপোনালোকৰ আহিব পাৰে ঠিক আছে সাৱধান হ'ব ঘৰটোৰ ক্ষেত্ৰত চাব লাগিব এক্স্যাক্টলি কোনটো ৰুম কাৰণ এটা ৰুমৰ এটা ধৰিলক ডাইৰেকশনৰ পৰা বেছিও এক্সটেন্ড কৰিব পাৰে সো প্ৰপাৰলি কোনটো কালাৰ ভাল হ'ব হেতু আপোনালোকৰ ৰুমৰ পজিশন বা ৰুমটো কোন কেইটা জোনত এক্সটেন্ড হৈ আছে বা কোনটো ডাইৰেকশনত মানে হেতু ডাইৰেকশনটো অলৰেডি এক্সটেন্ডেড হয় অলৰেডি এনাৰ্জি ফিল্ডটো ষ্ট্ৰং আছে না উইক আছে চাব লাগিব আৰু প্ৰথম পইণ্টতে কৈছো যে কিচেন ইয়াৰ পৰা আতৰাব লাগিব নেক্সট হৈছে পিংক কালাৰ যদি আছে নৰ্থৰ পিনে নৰ্থ মানে কোন পিনে নৰ্থৰ ফালৰ পৰা কি হৈ যায় মানি এণ্ড অপৰচুনিটি ডাইৰেকশন হয় মই পিংক কালাৰটো এবাৰ লৈ লৈছো বুজাবৰ কাৰণে সো এই যেটো ডাইৰেকশন হল ইয়াতে আপোনালোকৰ এইটো ডাইৰেকশনত যদি আপোনালোকৰ কি হয় মানে পিংক কালাৰ যদি আহি যায় নৰ্থ মানে যেটো অপৰচুনিটি ডাইৰেকশনত যদি এনেকুৱাকে গুলপীয়া ৰংটো আহি যায় আপোনালোকৰ যদি ইফালে যদি পিংক কালাৰ কৰি থৈছে ঘৰৰ ভিতৰ বা বাহিৰে হক সো যদি তেনেকুৱা কৰি ৰাখিছে তেতিয়া হলে আপোনালোকৰ প্ৰবলেম ক্ৰিয়েট হ'বই
ঠিক আছে এইটো আমি বুজি পালো যে আপোনালোকৰ ঘৰখনত বা যদি এনেকুৱা ঘৰখনৰ পজিশন অনুযায়ী কিছুমান আপোনালোকৰ ওপৰত আহিব পৰা সম্ভাৱ্য প্ৰবলেম এইটো প্ৰথম প্ৰবলেমটো আমি জানিলো নিজৰ বস বা আপোনালোকৰ যেটো হেড হয় আপোনালোকৰ হেডৰ সৈতে প্ৰবলেম হৈ আছে এইকিটা হল মেইন ৰিজন ইয়াৰ এটা কি কৰিব প্ৰথম পইণ্টটো হৈছে যদি সাউথ ওয়েষ্টত আপোনালোকৰ যদি কিচেন আছে ঠিক আছে তেতিয়া হলে যদি শিফট কৰিব নোৱাৰি হেতু ক্ষেত্ৰত কি কৰিব পাৰে ইয়েলো কালাৰৰ আপোনালোকে যেটো প্ৰাকৃতিকভাৱে হিলা পায় কিছুমান মাৰ্বল টাইপৰ বস্তু পাব পাৰে যেটো প্ৰাকৃতিকভাৱে ইয়েলো কালাৰৰ হয় মেইনলি দেখিলে ক'ব লাগে এটো হালধীয়া ৰঙৰ খিল তেনেকুৱা সেপেটা যদি মাৰ্বল টাইপৰ যদি বস্তু পায় আপোনালোকে বিচাৰিলে পাব তেনেকুৱা ধৰণৰ আপোনালোকে খিল বাৰ্নাৰৰ তলত ৰাখিব পাৰে দ্বিতীয়তে হল আপোনালোকৰ কালাৰ যেটো ঘৰৰ যেটো আপোনালোকৰ যদি মই যে কলো এইমাত্ৰ নৰ্থৰ পিনে যদি পিংক কালাৰ আছে বা আপোনালোকৰ সাউথ ওয়েষ্টৰ পিনে যদি ৰেড বা অৰেঞ্জ কালাৰ আছে তেতিয়া হলো আপোনালোকৰ এনেকুৱা প্ৰবলেম হ'ব ঠিক আছে সো ইয়াতে মই আপোনালোকক দেখুৱাই দিলো দুটা মেইন প্ৰথম প্ৰবলেমটো দ্বিতীয় প্ৰবলেমটো লৈকে আহিছো এটা দ্বিতীয় প্ৰবলেমটোত আমি কি কৈছিলো যে আপোনালোকৰ অফিসত সপোজ মিসট্ৰিট কৰা হৈছে বা মিসবিহেভ কৰা হৈছে নহলে বা আপোনালোকৰ যিমানখিনি লং বা দীঘলীয়া আপোনালোকে কাম কৰি আছে দীঘলীয়া সময় ধৰি তাৰে পিছতো আপোনালোকৰ স্যালাৰি কাটি দিয়া হৈছে স্যালাৰি ডিডাকশন কৰা হৈছে তেতিয়া হলে আমি এইটো প্ৰবলেম কেনেকুৱা কাৰণত হ'ব পাৰে প্ৰথমটো হৈছে যে আপোনালোকৰ এই যেটো মই যে পিংক কালাৰেৰে যে ইয়াতে দেখুৱাই দিলো এইটো ডাইৰেকশনত আপোনালোকৰ যদি ষ্টৰ হাউস বনাই ৰাখিছে তেতিয়া হলো এইটো প্ৰবলেম হ'ব হেতু হৈছে প্ৰথম প্ৰবলেম যেটো কাৰণে আপোনালোকৰ এইটো ষ্টৰ হাউস বনোৱাৰ কাৰণে প্ৰথম প্ৰবলেমটা আহিব পাৰে এটা নেক্সট চাব লাগিব আপোনালোকৰ নৰ্থ ইষ্টৰ পিনে যদি কাট আছে কাট মানে কেনেকুৱাকৈ থাকিব সপোজ এইটো ঘৰৰে এইটো সাইডত সপোজ মই পিংক গ্ৰীন কালাৰ ইউজ কৰি দেখুৱাইছো ঘৰটো এনেকুৱাকৈ আছে নৰ্থ ইষ্টৰ যেটো ডাইৰেকশন আছে এখিনিতে আপোনালোকৰ এখিনি কাট হৈ আছে সপোজ ঘৰটো এনেকুৱাকৈ আছে বাকিখিনি সব ঠিকই থাকিলে কিন্তু এইটো এৰিয়া যেটো হৈ গল এইটো নাই বা কাট আউট হৈ আছে তেতিয়া হলে কি হ'ব আপোনালোকৰ ধৰিলক অফিসত বা তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰবলেম ক্ৰিয়েট কৰাৰ চান্সেসটো বাঢ়ি যায় তাৰমানে নৰ্থ ইষ্ট হৈছে ক্লেৰিটি অফ মাইন্ড তাৰমানে আপোনালোকৰ যদি কলিগস যিসকল আছে সহকৰ্মী যিসকল আছে তেওঁলোকৰ সৈতে যদি মনৰ যদি এটা ক্লেৰিটি নাথাকে বা স্পষ্টভাৱে আপোনালোকে যদি চলিব নোৱাৰে তেতিয়া হলে এইবিলাক প্ৰবলেম হ'ব নেক্সট হৈছে ব্লু কালাৰ ইন দা সাউথ অফ দি হোম তাৰমানে আপোনালোকৰ যেটো দক্ষিণ সাইড আছে দক্ষিণ সাইডত যদি নীলা ৰংটো আহি যায় মই বাৰু ইয়াতে দেখুৱাই দিছো এই যেটো দক্ষিণ সাইড পৰি আছে এইটো দক্ষিণ সাইডত যদি আপোনালোকৰ নীলা ৰং যদি আহি যায় তেতিয়া হলো আপোনালোকৰ এইটো প্ৰবলেম হ'ব পাৰে তাৰ মানে আপোনালোকৰ বছৰ হৈতে কনফ্লিক্ট হ'ব পাৰে বা আপোনালোকৰ যেটো পৰিবেশত কাম কৰি আছে তাতে তাৰ মানে আপোনালোকৰ সহকৰ্মীৰ ফালৰ পৰা ইনসাল্টিং হ'ব পাৰে বা আপোনালোকে যিখিনি পাবলগীয়া আছিল তাতেও আপোনালোকৰ ডিডাকশন হ'ব পাৰে কেতিয়াবা যে স্যালাৰি কাট হৈ যায় কিবা এটা কৰা ভুলৰ কাৰণে সো এনেকুৱা হ'ব পাৰে নেক্সট হৈছে গ্ৰীন বা ব্ৰাউন কালাৰ সাউথ ওয়েষ্ট ডাইৰেকশনত যদি থাকে সাউথ ওয়েষ্ট ডাইৰেকশন যেটো হয় মই আপোনালোকক ইয়াতে দেখুৱাই দিছো ইয়াতে যদি আপোনালোকৰ ব্ৰাউন কালাৰ আহি যায় বা আপোনালোকৰ যদি ইয়াতে গ্ৰীন কালাৰ যদি আহি যায় তেতিয়া হলো আপোনালোকৰ এইটো এৰিয়া যদি গ্ৰীন কালাৰ আহি যায় তেতিয়া হলে মই যে ৰঙা ৰঙেৰে দি থৈ দিছো তাতে যদি গ্ৰীন বা ব্ৰাউন কালাৰ যদি সাউথ ওয়েষ্ট ডাইৰেকশনত আহি যায় তেতিয়া হলো আপোনালোকৰ এইবিলাক প্ৰবলেম হ'ব তাৰ মানে কি হ'ব আপোনালোকৰ অফিসত পাবলগীয়া সন্মানটো নাপাব বা আপোনালোকৰ স্যালাৰি ডিডাকশন যে হয় তেনেকুৱা হোৱাৰো খুব হাই চান্সেস থাকে এটা কৰিব কি আপোনালোকৰ ঘৰত যদি ষ্টৰ আছে নৰ্থৰ পিনে তেতিয়া হলে ষ্টৰটো আপোনালোকৰ ইয়াৰ পৰা গুছাব লাগিব বা আপোনালোকৰ তাৰ কাৰণে কিছুমান ট্ৰিটমেন্ট মেথড ইউজ কৰিব পাৰিব যদি ইয়াৰ পৰা শিফট কৰিব নোৱাৰে নেক্সট হৈছে স্পেস এক্সটেনশন টেকনিক কিয় স্পেস এক্সটেনশন টেকনিক এই যে কলো ইয়াতে যে কাট থাকিলে এই এৰিয়াটো কাট থকাটো এতিয়াটো ইয়াৰ কাৰণে অলপ দুৰ্বল হৈ গল এনাৰ্জি ফিলটো আপোনালোকৰ নৰ্থ ইষ্টৰ পিনে সো হেতুৰ কাৰণে আপোনালোকৰ এই কাট এৰিয়াটো আপোনালোকে ট্ৰিটমেন্ট কৰিব লাগিব স্পেস এক্সটেনশন টেকনিক কিছুমান মিৰৰ বা পিৰামিডছ ইউজ কৰিব পৰা যায় এক্স্যাক্টলি কোড কেনেকৈ ইউজ কৰিব লাগিব হেতু আৰু ভিডিওটো দিয়া ইমানখিনি বুজাই দিয়া নহয় তথাপি এটো হৈ গল এটা স্পেস এক্সটেনশন টেকনিকৰ আন্ডাৰত আহে নেক্সট হৈছে কালাৰ আপোনালোকে চেঞ্জ কৰিব পাৰে নহলে বা কিছুমান এনলাইটেনিং যিবিলাক টেকনিক হয় বা লাইট বাল্ব ইউজ কৰি পেলাই ইউজ কৰিব পাৰে আপোনালোকৰ সমাধান হ'ব আপোনালোকৰ কি হয় প্ৰথম কথাটো হৈছে যে কালাৰ আৰু এটা হৈছে এনলাইটেনিং ইয়াতে কি কৰিব পাৰে এই দুটা বস্তুৰে আপোনালোকে এটা জোনৰ বিশেষকৈ লাইটৰ ইউজ কৰি জোনটোৰ ষ্ট্ৰেংথটো বঢ়াব পাৰে ঠিক আছে ঠিক তেনেকুৱাকৈ ট্ৰিটমেন্ট কৰিলে এই ধৰণৰ প্ৰবলেম বিলাক অফিসত যেটো সন্মান নাপায় বা অফিসত যেটো স্যালাৰি মানে বহুবাৰ ডিডাকশন হৈছে কিবা ভুলৰ কাৰণে বাৰে ভুল হৈ থাকে বা ভুল নকৰোতেও স্যালাৰি ডিডাকশন হৈছে দোষাৰোপ হৈ পেলাই এইবিলাক ক্ষেত্ৰ হৈ যাব পাৰে ঠিক আছে ভিডিওটোত আমি আজি এই দুটা পইণ্টে জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়া হলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ